अखिल असम छात्र संघ की मांग पर बरपेटा जिला प्रशासन ने वाणिज्यिक प्रतिष्ठानों और अन्य संस्थानों के लिए अपने साइन बोर्ड पर असमिया को प्राथमिक भाषा के रूप में लिखने का आदेश दिया है। इस बीच आसू के द्वारा चलाए गए अभियान के पश्चात समूचे असम की तर्ज पर बरपेटा रोड जिला प्रशासन ने भी आज इस बात के निर्देश जारी किए। प्रशासनिक आदेश के बाद अब सभी प्रतिष्ठानों को अंग्रेजी या हिंदी के अलावा असमिया में भी लिखने की चेतावनी दी गई है। इधर आशू ने प्रतिष्ठान पर लगे बैनर पर अंग्रेजी, हिंदी या अन्य भाषा के स्थान पर असमिया को प्राथमिक दर्जा दिए जाने की बात कही। হয়, আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু সেই স্মাৰক পত্ৰত অসমৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আমাৰ বৰপেটা পৌৰসভাৰ অন্তৰ্গত যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানৰ নামফলকসমূহ ইতিমধ্যে অসমীয়াত ব্যৱহাৰ কৰা নাই, সেই নামফলকসমূহ অতি সোনকালে অসমীয়াত ব্যৱহাৰ কৰিবলৈ আমি বৰপেটা পৌৰসভা কাৰ্যবাহী বিষয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু তেওঁলোকক বৰপেটা পৌৰসভাক অতি সোনকালে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু লগতে আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান বৰপেটা পৌৰসভা অন্তৰ্গত এলেকাসমূহ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানৰ নামফলকসমূহ এতিয়ালৈকে অসমীয়াত তেওঁলোকে লিখি ওলোৱা নাই, অতি শীঘ্ৰে সেই নামফলকসমূহ আমি অসমীয়াত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে সকলোৱে জানে যিসমূহ বহুজাতিক অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত তেওঁলোকে অসমত ঠিকে ব্যৱসায় কৰি আছে, কিন্তু তেওঁলোকে এতিয়ালৈকে সেইসমূহ কিন্তু অসমীয়া ভাষাক যিসমূহ সন্মান কৰিব লাগে সেই সন্মানটো তেওঁলোকে এতিয়ালৈকে কৰা নাই। আৰু সেইবাবে আমি ছাত্ৰ সন্থাই আজি ইতিমধ্যে আমি কাৰ্যবাহী বিষয়ক স্মাৰক পত্ৰ দিয়াৰ পিছতে আমি কিছুমান যিসমূহ বৰপেটা পৌৰসভাৰ আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানৰ আমি তেওঁলোকক এবাৰ আজি আমি অৱগত কৰাই গৈছোঁ এই বিষয়টো আৰু অতি শীঘ্ৰে নামফলকসমূহ আমি অসমীয়াত দিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয় আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই যোৱা শনিবাৰে আপোনাৰ বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। সেই মৰ্মে আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাও আজি বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়ৰ জৰিয়তে কৰিছোঁ। আৰু চাওক, অতিকৈ দুখৰ পৰিতাপৰ বিষয় যে আমি অসমত থাকি যিসমূহ আপোনালোকে যদি বাহিৰত যায় যদি দেখিবলৈ পাব, প্ৰথমে তেওঁলোকৰ যিসমূহ মাতৃভাষাত কিন্তু তেওঁলোকৰ ফলকসমূহ সদায় দেখিবলৈ পাইছোঁ অনুষ্ঠানমূলক, কিন্তু আমাৰ অসমত সদায় আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসমীয়া ভাষাটোক লৈ কিন্তু ক'ৰবাত নহ'লে ক'ৰবাত হেতালি খেলা হৈছে। সেয়ে আমি সকীয়াই দিবলৈ বিচাৰিছোঁ প্ৰতিজন ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বৰপেটা পৌৰসভাক আমি দাবী কৰিছোঁ যে যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানত এতিয়ালৈকে অসমীয়া নামফলক ব্যৱহাৰ কৰা নাই অতি শীঘ্ৰে কিন্তু অসমীয়া নামফলক ব্যৱহাৰ কৰিব লাগিব। নিশ্চয় অস্তিত্ব সংস্কৃতি জীয়াই ৰখাৰ কথা নহয়, কিন্তু কথা হ'ল আমি এই যেতিয়া আমাৰ ভাষাক লৈ পেলাই কিবা নহ'লে কিবা এটা প্ৰশ্ন আহে তেতিয়া কিন্তু আমি ছাত্ৰ সন্থাই আগবাঢ়ি যাওঁ। আৰু আমি অনুৰোধ জনাইছোঁ প্ৰতিজন ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠানত যিসমূহ এতিয়ালৈকে নামফলকসমূহ অসমীয়াত লিখি ওলোৱা নাই তেওঁলোকে অতি শীঘ্ৰে অসমীয়া ভাষাক সন্মান প্ৰদৰ্শন কৰি পেলাই নামফলকসমূহ অসমীয়াত লিখক যাতে। সময়ে যাতে আপোনালোক জানে আগন্তুক আমাৰ শাৰদীয় দুৰ্গোৎসৱৰ আগে এই নামফলকসমূহ যিসমূহ নামফলক এতিয়ালৈকে অসমীয়াত লিখা নাই তেওঁলোকে অসমীয়াত লিখি উলিয়াবলৈ আমাৰ বিশ্বাস আছে।